হয় 2024 চনৰ ফেব্ৰুৱাৰী মাহ আৰু এই মাহটোতে মাজুলীত হ'ল এটা মাজুলী হেল্থ কেয়াৰ চেণ্টাৰ। এই হেল্থ কেয়াৰ চেণ্টাৰটোৰ হেড অফিচ হিচাপে লৈছিলে পলাশ জ্যোতি বৰা নামৰ এজন ব্যক্তিয়ে শ্ৰীৰাম গাঁও পঞ্চায়তৰ কেম্পাছৰ ভিতৰত। মোৰ লগত ব্যক্তি আছে আৰু ব্যক্তিজনে প্ৰথম নিবিদা লাভ কৰিছিল প্ৰতিষ্ঠানটোৰ পৰা। প্ৰতিষ্ঠানটোক তেওঁ কেইবাটাও বস্তু প্ৰদান কৰিছিল। কি বস্তু আপুনি প্ৰদান কৰিছিল? আপোনাৰ মই এটা ডেস্কটপ, AC 2 টন, এক্সট্ৰা LED মটৰ, USB, ইনভাৰ্টাৰ এণ্ড বেটাৰী, ৰুটাৰ, ৱেব কাম, ৰেফ্ৰিজাৰেটৰ, এনালাইজাৰ এটা মেচিন আৰু প্ৰিণ্টাৰ। এইকেইটা আপুনি দিছিলে? নিশ্চয়। তাৰ কাৰণে কি দিব লগা মোক তেওঁ কৈছে যে এনেকৈ এই বস্তুখিনি আপুনি মোক দিব পাৰিব নে? বোলো আপুনি মুখে মোক ক'লে নহ'ব, আপুনি মোক সম্পূৰ্ণ লিখিত দিব লাগিব যদি টেণ্ডাৰ হয়। ঠিক আছে, তেওঁ মোক কৈছে মই আপোনাক টেণ্ডাৰ হিচাপে দিম, আপুনি মোক কিমান দিনৰ ভিতৰত দিব পাৰিব? আপুনি বোলো যেতিয়া বিচাৰে মই তেতিয়াই দিব পাৰিম। তেওঁ মোক ক'লে যে আপুনি খুব সোনকালে দি দিয়ক, মই আপোনাক 20 দিনত পে'মেণ্ট কৰিম। মই ৰাতিয়ে তেওঁক মানে বস্তুখিনি নভৰাৰ কাৰণে তেওঁ মোক মানে এদিন মাত্ৰ টাইম দিলে, দি পিছদিনাখনি মোক ক'লে আজি যদি আপুনি নভৰাই মই বেলেগক দি দিম সেই বুলি ক'লে। তাতে আমাৰ হেড অফিচটো আছে যদিও আৰু এটা অফিচ হিচাপে আছিলে এই আমাৰ ব্লকৰ ওচৰৰ মঞ্জু বাইদেউ ঘৰ, মঞ্জু পেগু জেঙা মুখত। তাত তেওঁ এইটো অফিচ সেইটো অফিচ, দুটা অফিচত মোক এইখিনি বস্তু দিলে, দি পেলাই মই দি দিলোঁ বস্তুখিনি। দি পেলাই মোক মানে 20 দিনৰ ভিতৰত পে'মেণ্ট কৰিম। 20 দিনটো গৈ যেতিয়া 6 মাহ পাৰ হৈ গ'ল, তেতিয়া তেওঁ নহা হ'ল। মোক ফোনত টেলিফোনত কয় আজি হ'ব, কালিলৈ হ'ব, এমাহ হ'ব, আৰু আজি 15 তাৰিখে দিম, 20 তাৰিখে দিম, 25 তাৰিখে ৰৈ দেখোন বুধবাৰে দিম, এনেকুৱা কৰিবলৈ ল'লে। লাহে লাহে গোপন সূত্ৰৰ পম খেদি আমি কালি ঢকুৱাখানা সমীপত তেওঁক ধৰি ঢকুৱাখানা আৰক্ষী চকীত সঞ্জাই দি আমাৰ মাজুলী জেঙা আৰক্ষী চকীৰ পৰা মানে তেওঁক ইয়ালৈ লৈ অহা হৈছে ঢকুৱাখানাৰ পৰা। আচলতে মই দেখুৱাম যিখন তেওঁ নিবিদা তেওঁ প্ৰদান কৰিছিল মাজুলী লাইফ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড, এই কোম্পানীটোৰ নামত তেওঁ আচলতে নিবিদা প্ৰদান কৰিছিল আৰু প্ৰায় 2,85,720 টকা একেতে তাত সামগ্ৰী প্ৰদান কৰিছিল। আৰু অফিচটো আছিল শ্ৰীৰাম গাঁও পঞ্চায়তৰ ভিতৰত। আৰু মই দেখুৱাইছোঁ যে শ্ৰীৰাম গাঁও পঞ্চায়ত এটা চৰকাৰী অফিচৰ প্ৰত্যেকৰে হাতত ৰচিদ আছে। 5,000, 10,000, 1,000, 500 এই ধৰণে সংগ্ৰহ কৰাৰ ৰচিদ আছে। সেই ৰচিদসমূহ মই অলপ চাবলৈ বিচাৰিম আৰু কি লিখা আছে ৰচিদসমূহত সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা, আৰু মাজুলী জিলা প্ৰশাসনে হেল্থ কেয়াৰ চেণ্টাৰ নামৰ এটা চেণ্টাৰ প্ৰতিষ্ঠা কৰা হৈছে। মাজুলীত এখন এটা কোম্পানী প্ৰতিষ্ঠা কৰা হৈছে, কিন্তু মাজুলীৰ স্বাস্থ্য বিভাগে এই বিষয়ত অৱগত নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই দেখুৱাইছোঁ যে মোৰ হাতত থকা ৰিচিপ্ট মই দেখুৱাইছোঁ। আচলতে মোৰ হাতত যি ৰিচিপ্ট আছে সেই ৰিচিপ্ট মই দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াতে যে যিসমূহ ৰিচিপ্ট আছে এই ৰিচিপ্টসমূহত 5,000 টকা, 500 টকাকৈ এই ধৰণে সংগ্ৰহ কৰা হৈছিল। তেওঁলোকে জনাইছে যে হেল্থ কাৰ্ডৰ নামত এইসমূহ পইচা সংগ্ৰহ কৰা হৈছিল। মই ৰচিদটো দেখুৱাবলৈ অনুৰোধ জনাম যে দেখুৱাইছোঁ। ইয়াতে মানি ৰিচিপ্ট বুলি লিখা আছে, ৰেখামণি নাথ বুলি এইটো লিখা হৈছে, 5,000 এইটো লিখা আছে, আৰু ইয়াতে অথৰিটি চাইন আছে P বৰা আমি ধৰিব পাৰিছোঁ, আৰু ৰিচিপ্ট বাই যি শ্বৰ্টত চাইন মাৰিছে ধৰিব পৰা নাই। আৰু এখন ৰিচিপ্ট মই দেখুৱাইছোঁ যে এইখনতো ঠিক সেইধৰণে লোহিত চন্দ্ৰ নাথ বুলি লিখা আছে, 500 টকা। আৰু ইয়াতো মই দেখুৱাইছোঁ এইখনতো এনেকুৱা আছে ৰেখামণি নাথ, এইখনতো 500 টকা। এই ধৰণে শ ৰচিদ আছে, ৰচিদ আছে, মাৰিছিল 500 টকা। চাওক আৰু ফৰ্মখন চাওক, আৰু এটা কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা তেনেকুৱা ইয়াতে দেখা পোৱা নাই। ইয়াতে কোনো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই। ফৰ্মখন লিখা আছে লাইফ হেল্থ কাৰ্ড এমপ্লয়মেণ্ট ফৰ্ম, আৰু এই তলত ৰচিদটো আছে। এই ৰচিদটোৱে ৰাইজক দিয়া হৈছিল 500 টকা সংগ্ৰহ কৰিছিল, আৰু বহুতে 5,000 টকা দি চাকৰি পৰ্যন্ত লৈছিল। আপুনি 6,000 টকা যে দিছিলে, কিহৰ কাৰণে দিছিলে 6,000 টকা? হেল্থ কাৰ্ড 12খন দিছে, তাৰ পৰা এল কাৰ্ডৰ কাৰণে লৈছে বুলি কৈছিলে। আপুনি মানুহৰ পৰা এই পইচাটো সংগ্ৰহ কৰিছিল? মানুহটো দিছিলে। আপোনাক কি কাম কৰিবলৈ কৈছিলে? আমাক মানে এনেকে কৈছিলে এইটো মাজুলী লাইফ হেল্থ কেয়াৰ প্ৰাথমিক স্বাস্থ্য কৰ্মী বুলি কৈছিলে। এইটো মানে 6 মাহ ট্ৰেইনিং ল'ম বুলি কৈছিলে। তাৰ পৰা 6 মাহ পিছত আমাক দৰমহা দিম বুলি কৈছিলে। আপোনাৰ লগত মাজুলীত কোনে যোগাযোগ কৰিছিলে? আমাৰ মেম্বাৰটো আছিলে। কি নাম তেখেতৰ? ৰমেন পেগু। মানে তেওঁ কি ৱাৰ্ডৰ মেম্বাৰ? ৱাৰ্ড মেম্বাৰ আছে। ৱাৰ্ডৰ মেম্বাৰো ইয়াত জড়িত হৈ আছে? মানে ইহঁতে কৈছিলে ৱাৰ্ডৰ মেম্বাৰসকলক এনেকুৱা কাম ওলাইছে বুলি কৈছিলে। এইটোৰ কাৰণে আমাক ৱাৰ্ড মেম্বাৰে জনাইছে তেনেকুৱা কাম ওলাইছে, এইটো কৰিলে ভাল হ'ব বুলি কৈছে। আপোনালোকে 6,000 টকাটো আনিবলৈ কোন গৈছিলে? মানুহ কোন গৈছিলে? ৰমেন পেগু গৈছিলে। ৰমেন পেগু গৈ পিনি এইটো কিবা প্ৰশান্ত বৰা, পইচাটো দিছিলে। প্ৰশান্ত বৰা এইটো ৰিচিপ্টটো দিছে। হয়, আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে পলাশ জ্যোতি বৰা নামৰ লোকজনক মাজুলীত
এই কোম্পানীটো খুলিবলৈ ৰঙা দলিচা প্ৰথম কোনে পাৰি দিছিল প্ৰথম উলিয়াবলগীয়া ব্যক্তি সেইজন কোনে আচলতে পলাশজ্যোতি বৰাৰ লগত এই গোটেই কাৰবাৰটো গোটেই নেচাছটো আচলতে তৈয়াৰ কৰিছিল আৰু মাজুলীত ইয়াৰ পোখা মেলিছিল ইয়াত ৱাৰ্ড সদস্যও জড়িত বুলি এজনে ক'লে যে ৱাৰ্ড সদস্য জড়িত আছে সেই ৱাৰ্ড সদস্যজন কি ধৰণে ইয়াত জড়িত হ'ব লগা হ'ল কোন জড়িত কোনে এই কোম্পানীটো মাজুলীলৈ আনিছিল প্ৰথম উলিয়াবলগীয়া ব্যক্তি সেইজন আৰু কৈছিলে মজুল লৈ 800কে দাম চিঙা হ'ল দি আজি 4 মাহে তেওঁ পইচাটো নিদিলে 23,200 টকা হয় মই সেইকণ চলাই পেলাই পৰিয়ালটো পুহি আছোঁ মোৰ একো উপায় নাই তেওঁ সেই মোৰ পইচাটো খাই দিছে আজি আপোনাক পলাশজ্যোতি বৰাৰ লগত কোনে চিনাকি কৰাই দিছিল তেওঁ নিজে গৈছিলে আপোনাকতো কোনোবাই দেখুৱাই দিব লাগিব কোন গৈছিল আপোনাৰ ঘৰলৈ প্ৰথম কথাটো পাতিবলতো কোনোবা যাব লাগিব পলাশক কেনেকৈ চিনি কোনোবা ল'ৰা এজন গৈছিলে মই ল'ৰাজন চিনি নামজন কোন মই নামটো চিনি নাপাওঁ ক'ত ঘৰ তাৰ এই হেৰিয়াৰ হাতীমূৰীয়া চাইডে হ'ব হাতীমূৰীয়া চাইডৰ ল'ৰা গৈছিল কি বুলি কৈছিলে কি কৈ এতিয়া মৌজুল আছেনে মই বোলো আছে তাৰ বোলে মই NGOটো এতিয়া এই মৌজুল বিক্ৰী কৰিব লাগিব আপুনি প্ৰতি মাহে মোক 15 নামজন কোন মই নামটো চিনি নাপাওঁ ক'ত ঘৰ তাৰ এই হেৰিয়াৰ হাতীমূৰীয়া চাইডে হ'ব হাতীমূৰীয়া চাইডৰ ল'ৰা গৈছিল কি বুলি কৈছিলে কি কৈ এতিয়া মৌজুল আছেনে মই বোলো আছে তাৰ বোলে মই NGOটো এতিয়া এই মৌজুল বিক্ৰী কৰিব লাগিব আপুনি প্ৰতি মাহে মোক 15 টকা বোলো হ'ব মই 15 টকা দি থাকিম তাৰপৰা 29 টকা লৈ গুচি গ'ল 29 টকা নিয়াৰ পিছত আজিলৈকে মোক পইচা টকা দিয়া মৌজুল আনিবলৈ আপোনাৰ ওচৰত পলাশজ্যোতি বৰা নিজে গৈছিলে আচলতে দেখুৱাইছো এজন ব্যক্তি তেওঁৰ লগত গৈছিল কোন ব্যক্তি গৈছিল তেওঁ নাজানে বুলি কৈছে নাম চিনি নাপাওঁ বুলি কৈছে আৰু লোক আছে মই মন্তব্য ল'বলৈ চেষ্টা কৰিম যে আপোনাক মাজুলীত পলাশজ্যোতি বৰাৰ লগত কোনে চিনাকি কৰাই দিছিল প্ৰথম কোনজন ব্যক্তি আছিল পলাশজ্যোতি বৰাৰ সৈতে চিনাকি কৰি দিছিল আমাৰ ধীৰেন কলিতা কি বুলি চিনাকি কৰাই দিছিল মানে হয়তো মানে আমি প্ৰথম শুনিছিলোঁ মানে এটা পঞ্চায়তত এটা ক্লিনিক খুলিছে হেল্থ কেয়াৰ বুলি এটা মাজুলী হেল্থ কেয়াৰ বুলি এটা হেৰি আৰু পশু মিত্ৰ বুলি লগত মানে প্লাছ কৰি পেলাই পশু বিভাগ এটা বেলেগকৈ হেৰি কৰিছিলে প্ৰত্যেকজন আমাৰ 25জন নে 26জন আছিলে পশু মিত্ৰ প্ৰত্যেকজনৰ পৰা 10,000 টকা আমি চবেই দিছোঁ 10,000 টকা দিয়াৰ পাছত 25জনমান হ'ব 26জন চাকৰি মানে নহয় আমাক এটা ইনষ্ট্ৰুমেণ্ট মানে গৰু বন্ধোৱা ছাগলী বন্ধোৱা এনেকৈ কিছুমান মানে ইনষ্ট্ৰুমেণ্ট দিয়াৰ কথা কৈছিলে সেই 10,000 টকাই দিলে নাই একো নাই তাৰপৰা ট্ৰেইনিং হ'ল ট্ৰেইনিং দিলে দেৱজিৎ তামুলী বুলি কয় আৰু ৰতনপুৰ তেওঁ আমাক এমাহমান ট্ৰেইনিং দিলে ক'ত দিলে এই পঞ্চায়ততে তাৰপৰা দিয়াৰ পাছত ক'লে যে আমাক এপ্ৰিলৰ 1 তাৰিখৰ পৰা তোমালোকৰ বোলে চেলাৰী হ'ব 8,000 টকা তোমালোকে পাবা এপ্ৰিলটো বাদ দিয়ক মই চাইণ্ডাৰ কৰি দিলোঁ আৰু আজি 2 মাহৰ আগত মই চাইণ্ডাৰ কৰি দিলোঁ বোলো নালাগে মোক পইচাকেইটাকে ঘূৰাই দিয়ক পইচাও আজি মানে যোৱা মাহৰ 15 তাৰিখে দিয়া কথা আজিলৈকে পইচা নাই আৰু ফোন কৰিলে ফোন ৰিচিভ নকৰে তেনেকুৱা পলাশলৈ ফোন কৰোঁ প্ৰশান্তলৈ ফোন কৰোঁ আচলতে আৰু আছে মই দেখুৱাইছোঁ যে থানাৰ চৌপাশত এই ধৰণে সৰহ সংখ্যক মহিলা আহি ইয়াত উপস্থিত হৈছে আৰু আছে মই দেখুৱাবলৈ চেষ্টা কৰিম মন্তব্য ল'বলৈ চেষ্টা কৰিম মই বাৰে কিন্তু এটা কথা ক'ম যে পলাশজ্যোতি বৰাক ৰঙা দলিচা পাৰি দিয়া মাজুলীত আনি সংস্থাপন দিয়া লোকজন কোন জানে নি আপোনালোকে কোনে আনিছিলে আচলতে পলাশজ্যোতি বৰাক মাজুলীলৈ কোনে আনিছিলে কোনোবাই জানে নেকি আপুনি কাৰ লগত যোগাযোগ কৰিছিলে আপোনাক কোনে আনিছিলে ইয়ালৈ ডাইৰেক্ট পলাশজ্যোতি বৰাই পলাশজ্যোতিৰ লগত কোন গৈছিলে লগত আপোনাৰ লগত পলাশজ্যোতিৰ লগত এইটো প্ৰশান্ত বৰা গৈছিল প্ৰশান্ত বৰাক আগতে চিনি পায় নাই নাপাওঁ বেছি মহিলাকে জড়িত কৰোৱা হৈছিল নেকি মোৰ আগতে কেইজনমান বহুতজনে এইটো কিবা ক'লে জইন কৰিলে তাৰ পাছতে মই জইন কৰিছোঁ মইতো মোৰ নিজৰ পঞ্চায়তত মই কিবা কাৰণে ট্ৰেইনিং দিয়া নাই মোক দিয়াইছে শ্ৰীৰাম পঞ্চায়তত তুমি পাৰিবা তোমাৰ পৰা যেনেকৈ পইচা লৈছোঁ তেনেকৈ তোমাক কাম কৰি দিম তালৈকে আহিবা বুলি মই তালৈকে মোক দি আছোঁ চৰকাৰী অনুষ্ঠান বুলি কৈছিলে নেকি কৈছিলে মানে এইটো 17 চনৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰা এইটো কোম্পানী বুলি কয় কিন্তু কোনো নচলাকৈ ৰাখিছিলে তাৰপিছত মই এইটো চলাইছোঁ কাৰণ কি চৰকাৰৰ পৰা মোৰ নজনাকৈ এই কোম্পানীৰ নামত 14 লাখকৈ পইচা সোমাই দিয়া হৈছে এতিয়া মই পাছতে গম পাইছোঁ এইকাৰণে পাছত গম পোৱাৰ কাৰণে এই 14 লাখৰ পৰা চৰকাৰে পলাশজ্যোতি বৰাই ভৰাই দি থৈছে সেইকাৰণে এই টকাৰে মই কোম্পানীটো চলাই ষ্টাৰ্ট কৰিম তাৰপিছত মাজে তেনেকৈ মই পাই থাকিম চলাই থাকিম বহুত মই এনেকৈ ঔষধৰ প্ৰডাক্টো কৰিম বুলি ক'লে কিয় ইয়াত কি লিখা আছে কিবা লিখা আছে নেকি ইয়াত এইসকলৰ ব্লাড টেষ্ট কৰা হ'ল আপোনালোকৰ কিবা পইচা দিয়া ৰচিদ আছে নেকি হাতত চাওঁ কিমান টকাকৈ দিছিলে আপোনালোকে 5,000কৈ দিছিলে
মই দেখুৱাইছোঁ যে এইসকল যে মহিলা বহি আছে এইসকলেও একেদৰে 5,000কৈ টকা দিছিল। মই দেখুৱাইছোঁ ৰচিদসমূহ চাওঁ অকণমান। এয়া চাওক 5,000 টকা পপি পাংগিং টাই 5,000 টকা আৰু আছে এনেকুৱা হাজাৰ হাজাৰ শ শ ৰচিদ ওলাব, হাজাৰ নহয়। এইটো চাওক ঋতুমণি গাম টাই 5,000 টকা আৰু এইটো এটা ৰচিদ মোৰ লগত আছে সৰুজনী গাম, এইটো 5,000 টকা। এনেকুৱা ধৰণৰ শ শ লোকৰ পৰা প্ৰায় 40 লাখৰো অধিক ধন খৰচ কৰিছিল, সংগ্ৰহ কৰিছিল আৰু এই ধনৰাশি তেওঁলোকে ক'ত খৰচ কৰিছিল আজিৰ তাৰিখতো ৰহস্যৰ আৱৰ্তত। আৰু মাজুলীত প্ৰথম এই অফিচটো প্ৰতিষ্ঠা কৰিছিল শ্ৰীৰাম গাঁও পঞ্চায়তৰ কেম্পাছৰ ভিতৰত। এতিয়া প্ৰশ্ন হয় শ্ৰীৰাম গাঁও পঞ্চায়তৰ কেম্পাছৰ ভিতৰত চৰকাৰী এজন বিষয়া বা চৰকাৰী এজন পঞ্চায়তৰ সচিবে কাৰ লগত কথা পাতি স্বাস্থ্য বিভাগৰ নামত, যিহেতু মাজুলী হেল্থ কেয়াৰ নাম দিছে কোম্পানীটোৰ, তাত স্বাস্থ্য বিভাগৰ কি তেওঁলোকৰ লগত লিগেল অথৰিটি আছে, লিগেল কি কাগজ আছে, কি অনুমতি আছে, একো নোচোৱাকৈ পঞ্চায়তৰ ভিতৰত কাৰ্যালয়টো প্ৰতিষ্ঠা কৰিবৰ বাবে কি ধৰণে দিলে। প্ৰথম কথা চৰকাৰী নথি পত্ৰ কি লৈ এই শ্ৰীৰাম গাঁও পঞ্চায়তত কোম্পানীটোক প্ৰতিষ্ঠা কৰিবলৈ দিয়া হৈছিল, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু এইসকল যিসকল ভুক্তভোগী মহিলা ইয়াতে উপস্থিত হৈছে থানাৰ চৌহদত আৰু প্ৰত্যেকে ন্যায় বিচাৰি আহিছে, প্ৰত্যেকে 5,000 10,000কৈ পইচা দিছিল, প্ৰত্যেকে এতিয়া পইচা বিচাৰি আহিছে। আৰু থানাৰ ওপৰৰ যি লকআপত ইতিমধ্যে পলাশজ্যোতি বৰা বন্দী হৈ আছে। আমি পৰৱৰ্তী সময়ত পলাশজ্যোতি বৰাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু মই বাৰে বাৰে এটা কথা কৈছিলোঁ, মাজুলীত ৰঙা দলিচা পাৰি দিয়া মানুহজন কোন, সেইটো মাজুলী জিলা প্ৰশাসন বহি নাথাকি তাৎক্ষণিকভাৱে তেখেতক আটক কৰিব লাগে বুলি মাজুলীৰ প্ৰতিজন ভুক্তভোগীয়ে দাবী উত্থাপন। মাজুলী লাইফ হেল্থ কেয়াৰ বুলি এটা কোম্পানী জানুৱাৰী মাহত এষ্টাব্লিছ হৈছিল শ্ৰীৰাম পঞ্চায়তৰ অন্তৰ্গত কেম্পাছৰ ভিতৰতে। আৰু তাতে প্ৰায় 100 যুৱক যুৱতী এংগেজ হৈ আছিলে, এংগেজ কৰিছিলে তেওঁলোকে ইণ্টাৰভিউ সহ লৈ কিছুমানৰ পৰা তেওঁলোকে লক্ষ্য ল'লে। এতিয়া তেওঁলোকে কামটো বন্ধ কৰি পেলাই তেওঁ পলাতক অৱস্থাত আছিলে। যোৱাকালি তেওঁক পলাবয়ত আমাৰ এমপ্লয়ে সহযোগত তেওঁ উদ্ধাৰ কৰি আনি জেগাখনতে ৰখা হৈছে। এতিয়া তেওঁলোকৰ আমাৰ সম্পূৰ্ণ মিটিং হ'ব, মিটিঙৰ পিছত আমি কি হয় গম পাম।